নিশ্চিতভাৱে পাৰ্থ চাওঁতে চাওঁতে 2024ক বিদায় দিয়াৰ সময় আহিল আৰু আজি 2024 বৰ্ষৰ শেষৰটো দিন অৰ্থাৎ 31 ডিচেম্বৰ আৰু আজিৰ দিনটোত সকলোৱেই লগে ভাগে এসাঁজ খোৱাৰ পৰিকল্পনা কৰে আৰু হয়তো সেই পৰিকল্পনাৰ লৈ আজিৰ দিনটোত গুৱাহাটী মহানগৰী যিসমূহ বজাৰ সেই বজাৰসমূহত কেনেদৰে গ্ৰাহকৰ ভিৰ সেই পৰিৱেশটো এই মুহূৰ্তত মই দেখাবলৈ চেষ্টা কৰিম আৰু আপুনি কোৱাৰ দৰে মই বৰ্তমান গুৱাহাটী মহানগৰী গণেশগুৰি বজাৰত আছোঁ আৰু গণেশগুৰি বজাৰত কেনেধৰণে মাছ ভৰি পৰিছে সেইসমূহ দৃশ্যাংশ মই দেখাবলৈ চেষ্টা কৰিম। মোৰ লগত ৰাকেশ বৈশ্য আছে, ৰাকেশে পৰিৱেশটো দেখাব আৰু মই তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। 20 কেজি ওজনৰ ভকুৱা, 25 কেজি ওজনৰ বিকেট আৰু 15 কেজি ওজনৰ চিতল মাছ এই মুহূৰ্তত গুৱাহাটীৰ গণেশগুৰি বজাৰত উপলব্ধ হৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা গ্ৰাহকসকল আহিছে। মই পোনে পোনে তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। এই পূৰ্বৰ তুলনাত এইবাৰ মাছৰ বজাৰত দাম কিমান সকলো কথা পাতিবলৈ মই চেষ্টা কৰিম। মই পোনে পোনে পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ। বিভিন্ন প্ৰান্তৰ পৰা গ্ৰাহকসকল আহিছে। বাইদেউ অকণমান এফালে ঘূৰি দিলে সুবিধা হ'ব। ক'ৰ পৰা আহিছে আপোনালোক? আজি বিহু বুলি চব মাছৰ বজাৰ জানুৱাৰী বাইদেউ মাঘ বিহু এইটো ভাল লাগিছে চাব আহি মানুহবিলাকে ধুনীয়াকৈ মাছবিলাক কিনি পাইছে, মাছবিলাক দেখি ভাল লাগিছে, খোৱাতকৈও মানে চাই বেছি ভাল লাগিছে। কি মাছ চাইছে আপুনি আৰু কি লৈছে? বাকী বিকেট মাছ, ৰৌ মাছ, ভকুৱা মাছ, ইলিচ মাছ এইবিলাক আৰু বিভিন্ন ধৰণৰ মাছ দেখা পাইছোঁ আৰু কি ল'ব এতিয়া? চাওঁ আৰু ধন্যবাদ জনাইছোঁ। মই পোনে পোনে ইয়াৰ ব্যৱসায়ীসকল আছে, মই পোনে পোনে তেওঁলোকৰ কাষলৈ যাম। পাৰ্থ মই মুহূৰ্তত NKTVৰ টেলিভিছন স্ক্ৰীণত গুৱাহাটীৰ মহানগৰী গণেশগুৰি বজাৰৰ আটাইতকৈ যিকেইটা ডাঙৰ মাছ সেই ডাঙৰ মাছকেইটা অকণমান মই দেখাবলৈ চেষ্টা কৰিছোঁ। কি মাছ আছে আজিৰ দিনটোত? বাহু আছে 15 কিলো ওজনৰ, চিতল আছে 11 কিলো ওজনৰ, আৰি আছে 10 কিলো ওজনৰ, সেয়ে মাছ। বিকেট এটা আছে 20 কিলো। বিক্ৰীটো মোটামুটি ৰাতিপুৱা টাইম অলপ পাৰ্থ এয়া চাওক, গ্ৰাহকৰ বাবে এনেদৰে তেওঁলোকে সাজু কৰি তুলিছে আৰু তেওঁলোকে এইসমূহ যি মাছ এই মাছসমূহ আজিৰ দিনটোত তেওঁলোকে বিক্ৰী কৰিব। বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ব্যক্তি আহিছে গুৱাহাটী মহানগৰী বজাৰত ভিৰ কৰা দেখা পোৱা গৈছে। ৰাকেশ বৈশ্য আছে, ৰাকেশে সামগ্ৰিক পৰিৱেশটো দেখাইছে আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। এয়া আজি ইংৰাজী নৱবৰ্ষৰ শেষৰটো দিন আৰু সেই শেষৰটো দিনাখনি সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ পৰিকল্পনা কৰিছে। ক'ৰ পৰা আহিছে আপোনালোক? মই অসম কৃষি সামগ্ৰী যোগান পৰিষদৰ উপাধ্যক্ষ। বৰ্তমান মই গণেশগুৰি দিছপুৰ সমষ্টিৰ গণেশগুৰিত আছোঁ আৰু আপোনালোকৰ এই চেনেলৰ মাধ্যমেদি সমগ্ৰ জনসাধাৰণক ইংৰাজী নৱবৰ্ষৰ আজি বছৰটোৰ শেষৰ ৰাতিপুৱাত শুভেচ্ছা জনাইছোঁ আৰু খুব সুন্দৰ এটা পৰিৱেশ। এটাই আশা ৰাখিছোঁ বছৰটো সকলোৰে ভালে যাওক আৰু সকলোৱে উপভোগ কৰক, খাদ্য অপচয় নকৰক। খালি কি ল'ব আজি? আজি ঘৰত মোৰ খুব সৰু পৰিয়াল, গতিকে ঘৰৰ কাৰণে যিখিনি লাগে আমি ভাবিছোঁ মাছ ল'ম বুলিয়ে ভাবিছোঁ। ধন্যবাদ জনাইছোঁ। মই আন লোকসকলো আছে, মই দেখাইছোঁ যে গুৱাহাটীৰ গণেশগুৰি বজাৰত আজিৰ দিনটোত গ্ৰাহকৰ সংখ্যা যথেষ্ট বেছি আৰু বিভিন্ন প্ৰান্তৰ পৰা গ্ৰাহকসকল আহি এটা গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিছে ব্যক্তিজনে। কল্প যে খাদ্যৰ অপচয় কৰিব নালাগে, খাদ্যৰ অপচয় আজিৰ তাৰিখত খুব বেয়া কথা। কিন্তু কল্প এইখিনিতে মই আপোনাক সুধিব বিচাৰিছোঁ এটা কথা যে মাঘ বিহু সমাগত আজি 31 ডিচেম্বৰ বছৰৰ অন্তিমটো দিনত সকলোৱে এসাঁজ হাঁহে মাহে খোৱাৰ পৰিকল্পনা কৰিছে। কল্প মাজুলীৰ ল'ৰা, এই সময়ত মাজুলীৰ বৰলুইতৰ সোৱাদযুক্ত মাছ খাই কল্প ডাঙৰ হৈ আহিছে, কিন্তু এই মুহূৰ্তত কৰ্মৰ তাগিদাত গুৱাহাটীত থাকিব লগা হৈছে। কল্পৰ কি মাছৰ ওপৰত চকু পৰিছে? পাৰ্থ বিভিন্ন মাছ ইয়াত উপলব্ধ হৈছে। বাহু মাছ সমান্তৰালকৈ আপুনি ইয়ালৈ যদি এইখন বজাৰ যদি আহে তেনেহ'লে আপুনি কি মাছ নাপাব, সকলো মাছেই ইয়াত উপলব্ধ হৈছে। আৰু আপুনি যিটো কথা কৈছে যে গুৱাহাটীৰ বজাৰত আজিৰ দিনটোত বিভিন্ন মাছ এই মুহূৰ্তত আপোনাৰ চকুত লাগিব। ৰৌ, বাহু, মিৰিকা সকলো মাছ উপলব্ধ হৈছে আৰু কৰ্মৰ তাগিদাত সকলোৱে, আপুনি বা মই সকলো আমি গুৱাহাটীত বসবাস কৰোঁ। হয়তো পূৰ্বে আমি ঘৰসমূহত যেনেদৰে 31 অৰ্থাৎ 31 ডিচেম্বৰটো আমি যেনেদৰে পালন কৰিব পাৰোঁ, কিন্তু কৰ্মৰ তাগিদাত সকলোৱেই ব্যস্ত হৈ পৰিছে। আপুনি মই সকলো ব্যস্ত আৰু তাৰ মাজতে আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম গুৱাহাটী মহানগৰীৰ কোনখন বজাৰত আটাইতকৈ কোনটো ডাঙৰ মাছ উপলব্ধ হৈছে। উজান বজাৰৰ পৰিৱেশ আমি দেখাবলৈ চেষ্টা কৰিম, গণেশগুৰি বজাৰৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম, গুৱাহাটী মহানগৰীৰ 6 মাইলৰ বজাৰৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। আন এগৰাকী ব্যৱসায়ী আছে, মই তেওঁৰ লগত পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম। মই আপোনাৰ কাষলৈ আহিছোঁ। কেনেকুৱা বজাৰ? বজাৰটো এতিয়া দোকানবিলাক ধৰক খুলি আছোঁ, মালবিলাক আনি কিনে বহিছোঁ। এতিয়া গ্ৰাহক মাছ আপোনাৰ ভকুৱা আছে, ভেটকি মাছ আছে, ইলিচ মাছ আছে, আৰি মাছ আছে, মিছা মাছ আছে।
দামটো এনে জেনেৰেল দামে আছে, দাম আগত কৰি বঢ়া নাই আৰু জেনেৰেল দামে আছে। এতিয়া ভকুৱা মাছ ধৰক কাটা 600 টকা বিক্ৰী হয়, আপোনাৰ ভেটকি মাছ 1000-1200 টকা কাটি কিনে বিক্ৰী হয়, আৰি মাছ 1000-1200 টকা বিক্ৰী হয়, ইলিচ মাছ 1400 পৰা 1600 টকা বিক্ৰী হয়, মিছা মাছ 600 পৰা 700 টকা এনেকুৱা বিক্ৰী হয়। এইবিলাক আমাৰ ইয়াৰে আছে, ওজন বজাৰ আছে, বিশ্বনাথ চাৰিআলি আছে, ইলিচটো বাংলাদেশৰ পৰা আহে, এইখিনিয়ে আৰু। তাত সেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ। আজি 31 ডিচেম্বৰ আৰু 31 ডিচেম্বৰৰ দিনটোত সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ পৰিকল্পনা কৰে আৰু গুৱাহাটী মহানগৰী মাছৰ বজাৰত বিশেষকৈ আজিৰ পৰা আৰম্ভ হৈছে সমান্তৰালকৈ মাঘ বিহুৰ সময়লৈকে কোনখন বজাৰত আটাইতকৈ কোনটো ডাঙৰ মাছ তেওঁলোকে কম্পিটিশ্যন কৰে, অৰ্থাৎ তেওঁলোকে প্ৰতিযোগিতাত নামি পৰে কোনখন বজাৰত আটাইতকৈ ডাঙৰ মাছটো তেওঁলোকে আনিব পাৰে। এয়া গণেশগুৰি